Hello everyone, welcome back to Ahom Achievers Point. আশা কৰো তোমালোক সব ভালে আছা, মোৰো ভালে বাৰু। তাৰ পিছত লাষ্ট ক্লাছত যেটো ভিডিও দিছিলো বা মানে যিখিনি টপিকস পঢ়াইছিলো, তো আই হোপ হেখিনি তোমালোকৰ ক্লিয়াৰ হৈছে আৰু তোমালোকে ঘৰতো পঢ়িছা চাগে। আৰু তাৰ বাদেও কিছুমান বহুত মানে তেনেকুৱা যিবিলাক কৰাইছো ন, তাৰ ৰিলেটেড বহুত কোৱেশ্চনছ আছে যিবিলাক তোমালোকে গুগলত পাই যাবা বা তেনেকে বহুত বিভিন্ন ধৰণৰ ৱেবসাইটছ আছে। তো ৱেবসাইট বিলাকত গলে তোমালোকে তাৰ ৰিলেটেড কোৱেশ্চনছ বা কেমিকেল ইকুৱেশ্যনছ বিচাৰি পেলাই সলভ কৰিব পাৰিবা। ঠিক আছে, তো আমি লাষ্ট ক্লাছত কেমিকেল ইকুৱেশ্যনছ আৰু বেলেন্সিং কেনেকে কৰে তাক সেয়া পঢ়িলো। ঠিক আছে, তো এতিয়া আমি আজি কি পঢ়িম? টাইপছ অফ কেমিকেল equations. Types of chemical reactions. ঠিক আছে, এটো আমাৰ আমি কেটা ক্লাস কৰিলো? কেমিস্ট্রিৰ মানে সায়েন্সৰ আমি কেটা ক্লাস কৰিলো? আই গেস এটো আমাৰ 5th ক্লাস হয়নে? চাৰিটা ক্লাস লাস্ট চাৰিটা ক্লাস কৰিছো। তো কিমান? পার্ট 5। তো এটো কি হৈছে আমাৰ 5th ক্লাস। তো লাস্ট পাঁচটা ক্লাসত আমি কেমিকেল ইকুৱেশ্যনছ, কেমিকেল ৰিএকশনছ, বেলেন্সিং, ফিজিক্যাল ইকুৱেশ্যনছ, ফিজিক্যাল ৰিএকশনছ হেবিলাকে পঢ়ি আছিলো। তো আজি এটা নতুন কনসেপ্ট পঢ়িম, নতুন বুলিও নকওঁ একেবাৰে, কিন্তু অকমান আগতকে ডিফাৰেন্ট। ঠিক আছে, তো হেতু হৈছে টাইপছ অফ কেমিকেল ৰিএকশন। তো কেমিকেল ৰিএকশন বিলাক বিভিন্ন ধৰণৰ থাকে, অকল এটা টাইপে নহয়। তো কি কি টাইপছ আছে তাকে আমি ডিসকাস কৰো। আহা, ফার্স্ট টু হৈ গল আমাৰ combination reaction. Combination reaction. কম্বিনেশন ৰিএকশন নামটো যেতিয়া শুনিছা, নামটো যেতিয়া দেখিবা, তাতে সেই গোটে অৰ্থটো সোমাই আছে। কম্বিনেশন মানে কি? দুটা বস্তুক যেতিয়া আমি একেলগে লগ লগাই দিও, হয়নে? মানে ধৰি লোৱা আমি যেতিয়া হ্যান্ডশেক কৰো, একদম বেসিক এক্সাম্পল, হ্যান্ডশেক কৰো, এটো এটা হাত, এটো এটা হাত, আমি হ্যান্ডশেক কৰিলো, তো দুটা হাত কি হৈ গল? কম্বাইন হৈ গল, হয়নে? তো হেতুকে কি কয়? কম্বিনেশন। যেহেতু আমি কেমিস্ট্রি পঢ়ি আছো, কেমিকেল ইকুৱেশ্যনছৰ বিষয়ে পঢ়ি আছো বা কেমিকেল ৰিএকশনছৰ বিষয়ে পঢ়ি আছো, তো ইয়াত আমি কি কৰিম? কেমিকেল ৰিএকশনছ কিহেৰে কৰো? এলিমেন্টস বা কম্পাউন্ডস। তো আমি ইয়াত কি কৰিম? দুটা এলিমেন্টছক যেতিয়া একেলগে লগ লগাই দিম, বুজিছা? মানে দুটা বেলেগ বেলেগ এলিমেন্ট থাকিব, দুইটাকে আমি কি কৰিম? একেলগে লগ লগাই দিম। তো হেতু কি হ'ব? নতুন এটা কম্পাউন্ড ফর্ম কৰিব। মানে দুটা বস্তুৱে যেতিয়া যোগ লাগি পেলাই নতুন এটা বস্তু ফর্ম কৰে, হেতু কি বুলি কয়? কম্বাইন হোৱা বুলি কয়। আৰু সেই ৰিএকশনছ বিলাককে কি কয়? কম্বিনেশন ৰিএকশন। এটা বেসিক ডে টু ডে লাইফৰ এক্সাম্পল ধৰি লোৱা 1 আৰু 1 দুটা আছে, ইয়াত সংখ্যা কেটা আছে? দুটা সংখ্যা আছে, দুটা নাম্বাৰস আছে 1 আৰু 1। ইয়াত যেতিয়া ইহতক যেতিয়া আমি যোগ কৰো, কি পাম আমি? 2 পাম ন? তো মানে দুটা নাম্বাৰ যেতিয়া জয়েন কৰিছো, এটা নাম্বাৰ ফর্ম হৈছে। তো হেতুক কি কৈছে? আমি দুটা নাম্বাৰক এড কৰিছো, মানে কম্বাইন কৰিছো। কম্বাইন কৰি পেলাই নতুন এটা নাম্বাৰ বনাইছো। ঠিক আছে, হেতুক কি বুলি কয়? কম্বিনেশন ৰিএকশন। তো এতিয়া আমি কেমিস্ট্রি টার্মছত চাও। আহা, ইমান দিনে আমি কি কৰি আছিলো? হাইড্ৰোজেন আৰু অক্সিজেন যোগ লগাই পেলাই যোগ কৰি পেলাই আমি কি পাই আছিলো? ওয়াটার পাই আছিলো। মানে H2 plus O2 gives কি? ওয়াটার। তো H2 plus O2, ইয়াত চোৱাচোন, আমি যেতিয়া H2 আৰু O2 এড কৰিলো, কম্বাইন কৰিছো নে? ইয়াত হাইড্ৰোজেনো এটা এলিমেন্ট, অক্সিজেনো এটা এলিমেন্ট, দুটা এলিমেন্টক কি কৰি আছো? এড কৰি আছো, মানে কি? কম্বাইন কৰি আছো। তো কম্বাইন কৰি পেলাই এটা নতুন কি পাইছো? কম্পাউন্ড পাইছো। হেতু কি হয়? ওয়াটার। তো এটো কি হৈছে? কম্বাইন হৈছে ন? কম্বাইন হৈছে মানে ই এটা কম্বিনেশন ৰিএকশন ফর্ম কৰি আছে। তো যেতিয়াই কেতিয়াবা কোৱেশ্চনত দেখিবা যে দুটা এলিমেন্টে যোগ হৈ পেলাই এটা নতুন কম্পাউন্ড ফর্ম হৈ আছে, সেইবিলাকক কি কয়? কম্বিনেশন ৰিএকশনছ। ডেফিনেশন লিখি লব পাৰা। when two elements, two or more বুলিও লিখিব পাৰা হা, two or more elements combine together to form a
compound. It is known as কি combination reaction. ঠিক আছে, ক্লিয়াৰ আছে এইখিনি? তো তোমালোকে তো ভিডিওটো পজ কৰি পেলাই লিখি লোৱা, ঠিক আছে? তো আমি ওয়াটাৰ মানে হাইড্ৰোজেন আৰু অক্সিজেনৰ বাহিৰেও আৰু এক্সাম্পল ল'ব পাৰো, যেনেকে কাৰ্বন ডাই অক্সাইড আমি কেনেকে পাওঁ? আমি কাৰ্বন আৰু অক্সিজেনক যেতিয়া একেলগে ৰিয়েক্ট কৰো আমি কি পাওঁ? কাৰ্বন ডাই অক্সাইড পাওঁ ন? ইয়াতো চোৱাচোন কি হৈ আছে, কাৰ্বনো এটা এলিমেন্ট, অক্সিজেনো এটা বেলেগ এলিমেন্ট, দুটা এলিমেন্ট আমি যেতিয়া যোগ কৰি আছো, কম্বাইন কৰি আছো, আমি কি পাইছো? এটা কম্পাউণ্ড। তো ই এটা কি হৈছে? কম্বিনেশ্যন ৰিয়েকশ্যন হৈ আছে। হৈছে ক্লিয়াৰ? তোমালোকে আৰু এটা এক্সাম্পল নিজে ল'বলৈ ট্ৰাই কৰাচোন, নিজে ট্ৰাই কৰা। নিজে যিমান ট্ৰাই কৰিবা সিমান কনচেপ্ট বিলাক ক্লিয়াৰ হ'ব। বুজি পাইছা? বুকত থকা এটা এক্সাম্পল আছে, ক্যালসিয়াম অক্সাইড, CaO মানে কি? Ca মানে ক্যালসিয়াম আৰু O মানে কি? অক্সাইড, সিঙ্গল স্টেটত আছে ন? ই ক্যালসিয়াম অক্সাইড। ই যেতিয়া ওয়াটাৰৰ লগত ৰিয়েক্ট কৰিব, ক্যালসিয়াম অক্সাইডে যেতিয়া ওয়াটাৰৰ লগত ৰিয়েক্ট কৰিব, তো এই দুইটা বস্তু একেলগে কি হ'ব? কম্বাইন হৈ যাব। মানে ওয়াটাৰটো ক্যালসিয়াম অক্সাইডৰ লগত কম্বাইন হৈ যাব আৰু ই কি ফৰ্ম কৰিব? ক্যালসিয়াম হাইড্ৰক্সাইড, CaOH2। ইয়াক কি বুলি কম আমি? ক্যালসিয়াম হাইড্ৰক্সাইড। তো চোৱাচোন কি হৈ আছে, ক্যালসিয়াম অক্সাইডে ওয়াটাৰৰ লগত ৰিয়েক্ট কৰি পেলাই ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্ম কৰি আছে। মানে ইয়াত চোৱা, দুটা এলিমেন্ট নহয় কিন্তু দুটা কম্পাউণ্ড। তো আমি এলিমেন্টৰ জেগাত কম্পাউণ্ডছো ল'ব পাৰো। ইয়াত দুটা কম্পাউণ্ডে এটা নতুন কম্পাউণ্ড, এটা কম্পাউণ্ড ফৰ্ম কৰি আছে, ঠিক আছে? তো কনফিউজ নহবা, এলিমেন্টছৰ জেগাত আমি কম্পাউণ্ডছো ল'ব পাৰো, কিন্তু সেই কম্বিনেশ্যনত কি হ'ব? দুটা বস্তু, যিকোনো দুটা বস্তুৱে যেতিয়া যোগ কৰি পেলাই এটা অকল এটা বস্তু ফৰ্ম কৰে, এটা সিঙ্গল প্ৰডাক্ট ফৰ্ম কৰে, এইটো কি বুলি কম আমি? কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কম। ঠিক আছে? এখিনি ক্লিয়াৰ হৈছে আই গেছ? কম্বিনেশ্যন ৰিয়েকশ্যন ক্লিয়াৰ হ'ল? নেক্সট ৰিয়েকশ্যনত যাওঁ আমি। কম্বিনেশ্যনৰ পিছত আহি গ'ল আমাৰ ডিকম্পোজিশ্যন ৰিয়েকশ্যন। ডিকম্পোজিশ্যন ৰিয়েকশ্যন, ইয়াতো নামটোতে সোমাই আছে। ই একদম মানে ডিকম্পোজ হোৱা মানে কি? সৰু সৰু এটা বস্তু যেতিয়া সৰু সৰু পাৰ্টিকলছ হলে বা সৰু সৰু ভাগলে ভাগ হৈ যায়, সৰু সৰুকে ভাগ হৈ যায়, সেইটো কি বুলি কয়? ডিকম্পোজ হোৱা বুলি কয় ন? আমি যে কি কৰো, খোৱা বস্তুবিলাক ধৰি লোৱা, যিবিলাক বস্তু আমি নাখাওঁ, মানে ৱেষ্ট মেটেৰিয়েলছ, ধৰি লোৱা ঘৰত খানা বনাইছে, খানা বনাওতে কি কৰিছে? চব্জিবিলাক যে আলু পিঁয়াজ তাৰ বাকলিবিলাক কি কৰে? বাহিৰত গাৰ্বেজত পেলাই দিয়ে ন? তো গাৰ্বেজত যেতিয়া পেলাই দিয়ে, সেইবিলাক কি? ডেড মেটেৰিয়েলছ, মানে সেইবিলাকৰ কোনো কাম নাই। তো সিহঁত কি? মাটিত মিক্স হৈ যায়। তো মাটিত যে মিক্স হৈ যায়, সৰু 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 ভাগত সি ডিকম্পোজ হোৱা বুলি কয়, ভাগ হৈ যোৱা বুলি কয়। বুজিছা? তো ডিকম্পোজ হোৱা মানে কি? কম্বিনেশ্যনৰ উল্টাটো হৈছে ডিকম্পোজিশ্যন। কম্বিনেশ্যনত দুটা বস্তু যোগ হৈ পেলাই এটা হৈ আছিলে, আৰু ডিকম্পোজিশ্যনত এটা বস্তু ভাগ হৈ পেলাই দুটা বা তিনটা বস্তু বনি আছে। ঠিক আছে? তো ইয়াতে এটা এক্সাম্পল লৈ লওঁ, ধৰি লোৱা আমি ওয়াটাৰ লৈছো, ওয়াটাৰক আমি কি কৰিছো? ব্ৰেক কৰিছো। ওয়াটাৰক যেতিয়া আমি ব্ৰেক কৰিম, সি দুটালে ভাগ হ'ব। এটা হৈছে কি? হাইড্ৰোজেন, এটা হৈছে কি? অক্সিজেন। ঠিক আছে? যেনেকে আমি কম্বিনেশ্যনত কি কৰিছিলো? হাইড্ৰোজেন প্লাস অক্সিজেন ওয়াটাৰ বনাইছিলো। ইয়াত ঠিক উল্টাটো কৰিছো। ইয়াত কি কৰিছো? ডিকম্পোজিশ্যনত ওয়াটাৰটো আমি ব্ৰেক কৰি পেলাই দুটালে ভাগ কৰিছো, এটা হৈছে হাইড্ৰোজেন, এটা হৈছে অক্সিজেন। তেনেকে আমি তাত যিটো কাৰ্বন ডাই অক্সাইড লৈছিলো, ইয়াতো ল'ব পাৰো। কাৰ্বন ডাই অক্সাইড যেতিয়া আমি ব্ৰেক কৰিম, কি হ'ব? এটা কাৰ্বন আৰু এটা অক্সিজেন। একদম উল্টাটো হৈ আছে, দেখিছানে তোমালোকে? কম্বিনেশ্যনত কি হৈছিলে? দুটা বস্তু যোগ হৈ এটা বনি আছিলে। ডিকম্পোজিশ্যনত কি হৈছে? এটা বস্তুকে ভাগ হৈ পেলাই দুটা বনি আছে। ঠিক আছে? এইখিনি ক্লিয়াৰ হ'ল আই গেছ?
লিখি লোৱা তোমালোকে নোট ডাউন কৰি লোৱা হল তোমালোকে লিখিলা এখিনি বুজি পালা আই গেছ তো ইয়াৰে আৰু এটা এক্সাম্পল লওঁ ধৰি লোৱা আমি ক্যালসিয়াম কাৰ্বনেট লৈছো ক্যালসিয়াম কাৰ্বনেটৰ ফৰ্মুলাটো কি হয় নিজে ভাবাচোন তোমালোকে CaCO3 ইয়াৰ আৰু এটা নাম আছে কি নাম কোৱাচোন লাইমস্টোন বা কি ক্যালসিয়াম কাৰ্বনেট ঘৰ চৰ যে বনাই বিল্ডিং চিল্ডিং সেইবিলাকত ইউজ হয় নে নহয় ক্যালসিয়াম কাৰ্বনেট হোৱাইট ৱাশ্বিঙত ইউজ হয় ইয়াক যেতিয়া আমি ব্ৰেক কৰিম কি দিব লাগিব হিটৰ সিম্বলটো কি হয় এই ট্ৰায়াঙ্গল নিচিনাকে ড্ৰ কৰে হা ট্ৰায়াঙ্গল নিচিনাকে যদি এটা সিম্বল দেখিলা সেইটো হিটৰ সিম্বল বুলি গম পাবা মানে গৰম তাপ দিছে টেম্পাৰেচাৰ দিছে হাই টেম্পাৰেচাৰ দিছে হাই টেম্পাৰেচাৰ দিয়াৰ লগে লগে ই দুটা ভাগত ভাগ হৈ যাব ডিকম্পোজ হৈ আছে ন এটা বস্তু দুটা ভাগত ভাগ হৈ আছে তো ই কিহলে ভাগ হ'ব ক্যালসিয়াম অক্সাইড আৰু কি ওলাই যাব ইয়াৰ পৰা কাৰ্বন ডাইঅক্সাইড গেছ কি হৈ যাব ওলাই যাব আৰু লগতে কি ক্যালসিয়াম অক্সাইড ফৰ্ম হৈছে আৰু কাৰ্বন ডাইঅক্সাইড গেছ ওলাই গৈছে ঠিক আছে ক্যালসিয়াম অক্সাইডক আৰু এটা নাম দি জানা যায় কুইক লাইম কি কয় কুইক লাইম তোমালোকৰ কিতাপতে আছে কিতাপত চালে গম পাবা ঠিক আছে ক্যালসিয়াম অক্সাইডৰ কাম কি আছে ক্যালসিয়াম অক্সাইড মানে কি চূণ ঘৰত যে চূণ দেখিছা চাগে পানৰ লগতো খায় বা এই যে বিল্ডিং বিলাকত বা নিজৰ ঘৰ বিলাকত হোৱাইট ৱাশ কৰা দেখিছা হোৱাইট পেইন্ট কৰা দেখিছা এই হোৱাইট পেইন্টটোকে কি বুলি কয় ক্যালসিয়াম অক্সাইড ঠিক আছে ক্যালসিয়াম অক্সাইড ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম হাইড্ৰক্সাইড এই গোটেইবিলাক মানে হোৱাইট পেইন্টত সদায় ক্যালসিয়াম প্ৰেজেন্ট থাকিবই ঠিক আছে বুজি পাইছা তো আই গেছ তোমালোকে ডিকম্পোজিশন ৰিয়েকশন বুজি পালা ডিকম্পোজিশন ৰিয়েকশন বুজিছা তো ইয়াত বুকত আৰু দুটা ৰিয়েকশন আছে তোমালোকৰ এটা হৈছে সিলভাৰ ক্লোৰাইড সিলভাৰ মানে কি Ag আৰু Cl মানে ক্লোৰাইড তো ইয়াক আমি কি কৰিলো হিট দিলো বা সানলাইটও দিব পাৰি ঠিক আছে হিট দিয়াৰ লগে লগে ই কি দুটা ভাগত ভাগ হৈ যাব এটা হৈছে সিলভাৰ এটা হৈছে ক্লোৰিন ঠিক আছে ব্যালেন্স কৰি দিয়া ব্যালেন্সিং আকৌ এতিয়া মই শিকাই নাথাকো যোনে যোনে ব্যালেন্সিং বুজি পোৱা নাই লাষ্টৰ তিনটা ক্লাছত মই কন্টিনিউয়াসলি ব্যালেন্সিং বুজাইছিলো তো সেইখিনি অলপ গৈ পেলাই আগৰ ভিডিও গিটা চাবা ঠিক আছে এটা সিলভাৰ ক্লোৰাইড তেনেকে যদি আমি সিলভাৰ ব্ৰোমাইড লৈ লওঁ AgBr তো ইয়াত কি দিছো হিট নিদি পেলাই এবাৰ সানলাইট দিছো ঠিক আছে ইয়াতো সেম হ'ব ই দুটা ভাগত ভাগ হৈ যাব এটা কি পাম সিলভাৰ এটা কি পাম ব্ৰোমিন Br2 ব্যালেন্সিং কৰি লোৱা হল ডিকম্পোজিশন ৰিয়েকশন ক্লিয়াৰ হৈছে কিবা ডাউট আছে এতিয়াও বুজি পালা তো ডিকম্পোজিশন আৰু কম্বিনেশনৰ মাজত ডিফাৰেন্সটো কি বুজিলা কম্বিনেশনত আমি দুটা বস্তুক একেলগে যোগ কৰি পেলাই এটা বস্তু বনাও আৰু ডিকম্পোজিশনটো পুৰা উল্টা হৈ যায় কম্বিনেশনৰ ডিকম্পোজিশনত কি কৰো আমি এটা বস্তু ভাগ কৰি পেলাই দুটা ভাগত বা তিনটা ভাগত ভাগ কৰিব পাৰো ঠিক আছে ক্লিয়াৰ হল নেক্সট আমাৰ থাৰ্ড ৰিয়েকশনটোলে যাও টেনশন লব নালাগে চাৰিটাই ৰিয়েকশন আছে দুটা আমাৰ অলৰেডি হল তোমালোকে বুজি পালা থাৰ্ডটো হৈছে ডিসপ্লেসমেন্ট ৰিয়েকশন থাৰ্ডটো কি হল ডিসপ্লেসমেন্ট ৰিয়েকশন চাবাচোন এই ৰিয়েকশন বিলাকৰ যে নাম বিলাক আছে নাম বিলাকতে অৰ্থ বিলাক সোমাই আছে যেনেকে মই কলো কম্বিনেশন মানে কম্বাইন কৰা ডিকম্পোজ মানে কি ডিকম্পোজিশন মানে ব্ৰেক কৰা এতিয়া চোৱা ইয়াত কি কৈছে ডিসপ্লেস হোৱা মানে কি মানে এটা জায়গাৰ পৰা আন এটা জায়গালৈ যোৱা বা তুমি ধৰি লোৱা তুমি কাৰোবাক ডিসপ্লেস কৰিছা ঠিক আছে আমাৰ যে ক্ৰিকেট টিম থাকে বা ফুটবল টিম থাকে যেতিয়া ক্ৰিকেট মেচ এখন হয় ক্ৰিকেট টিম এটাই লৈছো ঠিক আছে তো ধৰি লোৱা ক্ৰিকেট মেচ এখন হৈছে ঠিক আছে তো তাত হেৰি সাবস্টিটিউট প্লেয়াৰ্স বিলাক যে থাকে ধৰি লোৱা কোনবা ইনজিউৰ্ড হৈ গল তো ইনজিউৰ্ড হলে কি হয় সাবস্টিটিউট প্লেয়াৰ আহি যায় ন তো সেই সাবস্টিটিউট প্লেয়াৰটো এই প্লেয়াৰটোৱে কি কৰিলে ডিসপ্লেস কৰিলে মানে এক্সচেঞ্জ কৰি ললে বুজি পালা তো ইয়াতো কি হৈছে ধৰি লোৱা
ধৰি লোৱা আমি কি লৈছো জিংক Zn আৰু কপাৰ সালফেট লৈছো ঠিক আছে তো ইয়াত কি হ'ব কপাৰটো এটা মেটেল হয় জিংকটো এটা মেটেল হয় তো এই যে জিংকটো আছে জিংকে কপাৰ সালফেটৰ পৰা কি কৰিব ডিসপ্লেস কৰিব মানে অতৰাই দিব তো কি কৰিছে এই জিংকে সালফেটৰ লগত ৰিয়েক্ট কৰিব আৰু কপাৰক কি কৰিব অতৰাই দিব মানে ডিসপ্লেস কৰি দিব বা ৰিমুভ কৰি দিব বুলিও ক'ব পাৰা তো জিংকে সালফেটৰ লগত যেতিয়া ৰিয়েক্ট কৰিব তেতিয়া কি ফৰ্ম হ'ব ZnSO4 আৰু কি কপাৰটো অকলশৰীয়া হৈ যাব হয় নে নহয় বুজি পাইছা বুজি পালানে কি কৰিলো আমি ডিসপ্লেস কৰিলে ন জিংকে কপাৰক কপাৰ সালফেটৰ পৰা ডিসপ্লেস কৰি দিলে মানে অতৰাই দিলে ঠিক আছে তো আৰু এটা এক্সাম্পল তোমালোকে ল'ব পাৰা তোমালোকৰ বুকতে আছে আইৰন আৰু কপাৰ সালফেট বুকত এটা বস্তু ধুনিয়াকে বুজোৱা আছে দেই ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি টপিকটো যেতিয়া দেখিবা তাতে ফাৰ্স্ট এক্সপ্লেনেশনতে আছে যেতিয়া কপাৰ সালফেট সলিউশনটোৰ কালাৰ কি হয় ব্লু কালাৰ ঠিক আছে তাত কৈছে যেতিয়া কপাৰ সালফেট সলিউশন এটাত আইৰন নেল মানে গজাল এটা যেতিয়া ডিপ কৰি দিয়ে তো সেই গজালটোৱে কি কৰে কপাৰ সালফেট সলিউশনটোৰ পৰা কি কৰিব কপাৰক ডিসপ্লেস কৰি দিব আৰু সেই যে নীলা কালাৰ এটা যে আছে কপাৰ সালফেট সলিউশনৰ ব্লু কালাৰ আছিল ন তো সেই ব্লু কালাৰটো কি হৈ যাব নাইকিয়া হৈ যাব মানে ফেড হৈ যাব ব্লু কালাৰ কি হলে কনভার্ট হৈ যাব হয় একদম লাইট ব্লু হৈ যাব নহলে হোৱাইট টাইপৰ কালাৰ হৈ যাব ঠিক আছে তো সেই কালাৰটো কোনে ডিসপ্লেস কৰিলে এই আইৰন নেল ডালে কৰিলে আৰু আইৰন নেলটো সিলভাৰ কালাৰৰ আছিলে ক্লিন আছিলে তাৰপিছত কপাৰ সালফেটৰ দিয়াৰ লগে লগে কি হৈ যাব সি ৰাস্টিং হৈ যাব মামৰে ধৰি যাব কিউ এটা কি হ'ব ব্ৰাউন লেয়াৰ ফৰ্ম কৰিব আৰু সেই ব্ৰাউন লেয়াৰটো কি হয় সালফেটৰ বিকজ কি আইৰনে কপাৰ সালফেটৰ লগত ৰিয়েক্ট কৰি কি কৰিছে কপাৰক ডিসপ্লেস কৰি পেলাই আইৰন সালফেট ফৰ্ম কৰিছে বুজি পাইছা আইৰনেও কি কৰিছে কপাৰটো এটা মেটেল হয় তো তাক কি কৰিছে ডিসপ্লেস কৰি দিছে আৰু সালফেটৰ লগত ৰিয়েক্ট কৰিছে FeSO4 আৰু কি কপাৰ বুজি পালা এইখিনি কিবা ডাউট আছে নেকি তলত নামবিলাক লিখি লবা হা এইটো কি হ'ব আইৰন সালফেট নামবিলাক এটো কাৰণে লিখি লবা যাতে পিছত নিজৰ যেতিয়া বহিখন খুলি চোৱা তেতিয়া গম পাবা যে তোমালোকৰ একো ডাউট নাই বা কিবা পাহৰি গলে এবাৰ ৰিকল কৰি ল'ব পাৰিবা ঠিক আছে বুজি পাইছা এইখিনি ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুজিলা নেক্সটলে যাও লাষ্ট ৰিঅ্যাকশনটো হৈছে আমাৰ যোনে যোনে লিখা নাই সিহঁতে ভিডিওটো পজ কৰি পেলাই লিখি ল'বা দেই ডিসপ্লেসমেন্ট হল কম্বিনেশন হল আৰু কি হল ডিকম্পোজিশন এতিয়া আমাৰ লাষ্ট এটা ৰিঅ্যাকশন আছে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কি আছে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন চাবা দেই নামটোত কি আছে এটা ডিফারেন্ট শব্দ আছে ডাবল মানে কি দুটা বা দুবাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশনটো আমি অলৰেডি কৰিলোৱে ডিসপ্লেস কৰা ইয়াত কিন্তু আৰু এটা শব্দ এড হৈ আছে ডাবল ডিসপ্লেসমেন্ট তো কি বুজিছা দুবাৰ ডিসপ্লেস হ'ব ঠিক আছে তাত আমি কি লৈছিলো ডিসপ্লেসমেন্টত আমি এটা এলিমেন্ট আৰু এটা কম্পাউন্ড লৈছিলো ঠিক আছে ডিসপ্লেসমেন্টত মনত ৰাখিবা কনফিউজ নহবা যেতিয়াই দেখা যে এটা এলিমেন্টে এটা কম্পাউন্ডৰ লগত ৰিয়েক্ট কৰি আছে ঠিক আছে তেতিয়া গম পাবা যে হেতু ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কিন্তু যিবিলাক ৰিঅ্যাকশনত দেখিবা যেটা যে দুইটাই কম্পাউন্ডে হ'ব মানে এটা কম্পাউন্ডে আন এটা কম্পাউন্ডৰ লগত ৰিয়েক্ট কৰি আছে আৰু ৰিয়েক্ট কৰি পেলাই দুটা নতুন কম্পাউন্ড ফৰ্ম কৰি আছে তো হেতু কি বুলি কবা ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন মানে ইয়াত ধৰি লোৱা জিংক ক্লোৰাইডে কপাৰ সালফেটৰ লগত ৰিয়েক্ট কৰি আছে ঠিক আছে তোমালোকে কৰাচোন কি হ'ব পাৰে এইটো
জিংক ক্লোৰাইডে কি কৰিছে কপাৰ সালফেটৰ লগত ৰিয়েক্ট কৰি আছে কি হ'ব এই জিংকে এই কপাৰ সালফেটত চোৱাচোন কপাৰ সালফেটৰ এটা মেটেল আছে কি আছে কপাৰ তো জিংকে সেই মেটেলটোক ডিসপ্লেস কৰি পেলাই সালফেটৰ লগত ৰিয়েক্ট কৰিব আৰু এই যে কপাৰটো যে আছে কপাৰটোৱে জিংকৰ যিটো ক্লোৰাইড আছে তাৰ লগত ৰিয়েক্ট কৰিব মানে ইটোৱে হিটোক ডিসপ্লেস কৰি দিব মানে এটাই আনটোক কি কৰি আছে ডিসপ্লেস কৰিছে বুজি পাইছা মানে একদম ইজি এক্সাম্পল এটা দিও ঠিক আছে ইজি এক্সাম্পল এটা হৈছে মানে ধৰি লোৱা তোমাৰ ওচৰত 10 টকা আছে ঠিক আছে 10 টকা বাদ দিয়া তোমাৰ ওচৰত 5টা আপেল আছে ঠিক আছে আৰু তোমাৰ ফ্ৰেন্ড ধৰি লোৱা তোমাৰ ফ্ৰেন্ডৰ নামটো হৈছে আমান তো তাৰ ওচৰত 5টা কল আছে ঠিক আছে তো তাৰ দুটা কল তোমাক দি দিলে আৰু তোমাৰ দুটা আপেল তুমি তোমাৰ লগৰটোক দি দিলা তো কি হল ডাবল ডিসপ্লেসমেন্ট হৈছে ন মানে হিও দিছে তুমিও দিছা দুইটাই ইটোৱে হিটোক দিছে ঠিক আছে ডিসপ্লেসমেন্টত কি হৈ আছিলে অকল এটাই দি আছিলে মানে ধৰি লোৱা তোমাৰ ওচৰত 5টা আপেল আছে আৰু আমানৰ ওচৰত 5টা কল আছে তো তুমি অকল তোমাৰ আপেল গিটাহে দিছা তুমি আমানে তোমাক কল দিয়া নাই তো হেতু কি হৈছে অকল এটা সাইডৰ পৰা হৈ আছে ন অকল এটাই দি আছে তো হেতু কি হৈছে ডিসপ্লেসমেন্ট ধৰি লোৱা A আৰু B আছে ঠিক আছে আৰু C আৰু D আছে A হৈছে এজনী ছোৱালী ঠিক আছে গাৰ্ল B হৈছে এটা লৰা বয় আকৌ C হৈছে এটা ধৰি লোৱা গাৰ্ল আৰু D হৈছে এটা বয় ঠিক আছে A হৈছে এজনী ছোৱালী B হৈছে এটা লৰা আৰু C হৈছে এজনী ছোৱালী D হৈছে এটা লৰা দুইটা মানে বেলেগ বেলেগ কাপল ঠিক আছে কাপলও লব পাৰা তোমালোকে ভাই ভনীও লব পাৰা যি মন যায় তোমালোকৰ মৰ্জি ঠিক আছে মই এতিয়া কাপল বুলি ধৰি লৈছো এজনী ছোৱালী এটা লৰা এফালেও এজনী ছোৱালী এটা লৰা তো এই ছোৱালীজনীৰ আজিকালি যেটো জেনাৰেশন চলি আছে জেন জি জেনাৰেশন বুলি কয় নকয় তাত কি হয় ধৰি লোৱা এজনী এটা কাপল আছে তো ছোৱালীজনী বৰ লাগিলে বা লৰাটোৰ বৰ লাগিলে বা ইটোৱে হিটোক ভাল নোপোৱা হৈ গল তো কি হয় বেলেগ এটা লৰাৰ ওচৰত গুচি গল বা বেলেগ এজনী ছোৱালীৰ ওচৰত গুচি গল ঠিক আছে এইটো এটা কাপল আছে এইটো এটা কাপল আছে তো ইয়াত থকা ছোৱালীজনীৰ সেই লৰাটোৰ পৰা ইৰিটেশন হৈ গল বৰ লাগি গল তো হি কি কৰিলে এ ডি বেলেগ এটা লৰা আছিলে নহয় হিটু কাপলৰ লৰাটোৰ লগত কথা পাতা ষ্টাৰ্ট কৰিলে ঠিক আছে আৰু এ বি টো এটা লৰা হয় বয় তো এ বি টোৱে হিটু কাপলৰ যিজনী ছোৱালী আছিলে চিৰ লগত কথা পাতা আৰম্ভ কৰিলে মানে কি হল এ বি ওচৰত গুচি গল আৰু বি কাৰ ওচৰত গুচি গল চি ওচৰত গুচি গল বুজি পাইছা এইটো ইজি এক্সাম্পল হল মনত থাকিব তোমালোকৰ জেন জি এক্সাম্পল দিছো আই গেছ মনত থাকিব তো এইটো ৰিলেটেড এটা ইকুৱেশন লৈ লোৱা এইটো ৰিলেটেড তোমালোকে এটা ইকুৱেশন লৈ লোৱা ধৰি লোৱা সোডিয়াম সালফেট Na2SO4 কি কাৰ লগত ৰিয়েক্ট কৰিছে বেৰিয়াম ক্লোৰাইড দুইটাই কম্পাউন্ড হয় তো দুইটা কম্পাউন্ডে ৰিয়েক্ট কৰি পেলাই কি নতুন দুটা কম্পাউন্ড ফৰ্ম কৰিব তো কি হ'ব এতিয়া সোডিয়াম মই কি কৈছিলো সোডিয়ামক তুমি A ধৰি লোৱা সালফেটক B ধৰি লোৱা বেৰিয়ামক C ধৰি লোৱা আৰু ক্লোৰিনক D ধৰি লোৱা তো মই কি কৈছিলো A কাৰ লগত যাব D ৰ লগত যাব মানে সোডিয়ামে কাৰ লগত ৰিয়েক্ট কৰিব ক্লোৰিনৰ লগত আৰু এই বেৰিয়ামে কাৰ লগত ৰিয়েক্ট কৰিব থাকি গল যে সালফেটক লৈ গুচি যাব সালফেট অকলে থাকি গল ন বেৰিয়ামো অকলে থাকি গল তো বেৰিয়ামে আহি পেলাই কি কৰিব সালফেটক লৈ গুচি যাব ঠিক আছে তো কি হ'ব NaCl আৰু Ba2SO4 ঠিক আছে ব্যালেন্সিংটো কৰা নিজে ব্যালেন্সিংটো নিজে কৰা সৰি দে BaSO4 হ'ব Ba2 নহয় BaSO4 ঠিক আছে ব্যালেন্সিং কৰা সোডিয়ামৰ আগত কি হৈ যাব 2 আহি যাব বাকি সব চোৱা অলৰেডি ব্যালেন্স হৈ আছে ক্লিয়াৰ হৈছে বুজি পাইছা আৰু এটা এক্সাম্পল দিও হাইড্ৰক্লোৰিক এসিড আৰু সোডিয়াম হাইড্ৰক্সাইড
ইয়াত কি হ'ব এই হাইড্ৰজেনে কাক লৈ যাব OH ক ডিসপ্লেস কৰিব আৰু সোডিয়ামে ক্লোৰিনৰ লগত মানে NaCl আৰু H2O চোৱা ইয়াত দুটা কম্পাউন্ড আছে আৰু এই দুটা নতুন কম্পাউন্ড ফৰ্ম কৰি আছে ঠিক আছে ক্লিয়াৰ হৈছে আই হোপ তোমালোকে ডাবল ডিসপ্লেসমেন্টটো বুজিছা তো কি বুজিলা ডাবল ডিসপ্লেসমেন্টত কি থাকিব দুটা বেলেগ বেলেগ কম্পাউন্ড থাকিব আৰু সেই দুটা কম্পাউণ্ডে ৰিয়েক্ট কৰি পেলাই কি হ'ব দুটা নতুন কম্পাউন্ড ফৰ্ম কৰিব আৰু ডিসপ্লেসমেন্টত কি হৈছিলে এটা এলিমেন্ট থাকিব এটা কম্পাউন্ড থাকিব সেই এলিমেন্টটোৱে সেই কম্পাউণ্ডটোৰ লগত ৰিয়েক্ট কৰি পেলাই নতুন এটা কি এলিমেন্ট আৰু নতুন এটা কম্পাউন্ড ফৰ্ম কৰিব মানে ডিসপ্লেস কৰি পেলাই আৰু কম্বিনেশনত কি হল দুটা এলিমেন্ট বা দুটা কম্পাউন্ড লগ লাগি পেলাই এটা নতুন কম্পাউন্ড ফৰ্ম হল আৰু ডিকম্পোজিশনত কি হল এটা কম্পাউন্ড ভাগ হৈ পেলাই দুটা বা তিনটা এলিমেন্টস কম্পাউন্ডস ফৰ্ম হৈছে ঠিক আছে বুজি পালা টাইপস অফ কেমিক্যাল ৰিঅ্যাকশনস ক্লিয়াৰ হল আই গেছ তো নেক্সট ক্লাছত আমি অক্সিডেশন আৰু ৰিডাকশন মানে ৰেডক্স ৰিঅ্যাকশনৰ ওপৰত অলপ পঢ়িম ঠিক আছে যদি বুজি পাইছা দেন ভাল কথা আৰু যদি নাই বুজা দেন মই বাৰে প্ৰতি কম কমেন্ট সেকশনত তোমালোকে কোৱেশ্চন কৰিব পাৰা আৰু টেলিগ্ৰামৰ লিংকটো দিয়া আছে ডেসক্ৰিপশনত তো তাত গৈ পেলাই যিকোনো ধৰণৰ তোমালোকে কোৱেশ্চন সুধিব পাৰা আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু যিমান ফ্ৰেণ্ডছ আছে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা যাতে যিখিনি কনসেপ্ট বুজাই আছো সিহঁতেও বুজিব পাৰে ঠিক আছে থ্যাংক ইউ সো মাচ